ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ফৰ্ম ফিলআপৰ নোটিছ আহিছে। সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত প্ৰশ্ন কৰি থাকে যে তেওঁলোকৰ ফৰ্ম ফিলআপৰ নোটিছ কেতিয়া আহিব। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হৈছে 4 অক্টোবৰ 2025 আৰু অনলাইন চেকলিষ্ট কাৰেকশ্যনৰ ডেট হৈছে 20 অক্টোবৰ। যেতিয়াই মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ ফৰ্ম ফিলআপৰ কাম সম্পূৰ্ণ হ'ব তাৰ পিছতহে তোমালোকৰ অৰ্থাৎ ক্লাছ 12ৰ ফৰ্ম ফিলআপৰ কাম আৰম্ভ হ'ব। যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বাবে ফৰ্ম ফিলআপৰ নোটিছ আহিছিল 30 অক্টোবৰ আৰু এই বছৰত ধাৰণা কৰা হৈছে যে এই 30 নাইবা 25 অক্টোবৰত তোমালোকৰ ফৰ্ম ফিলআপৰ নোটিছ আহিব। যেতিয়াই মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপৰ কাম সম্পূৰ্ণ হ'ব তাৰ পিছতে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফৰ্ম ফিলআপৰ নোটিছ আহিব। যেতিয়াই এই নোটিছ আহে তেতিয়াই তোমালোকে একমাত্ৰ আছাম পিচ নিউজ 3 এই চেনেলৰ জৰিয়তে জানিব পাৰিবা। গতিকে পলম নকৰি এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।